নমস্কাৰ, মই গকুল হলে আপোনালোকে চাই আছে জি এডভাইস। আজি আপোনালোকৰ মাজত এডেনিয়ামৰ কেয়াৰ সম্পৰ্কে এটি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক মই ইয়াতে কিছু এডেনিয়ামৰ গছ দেখাই আছোঁ। এইবোৰ ফুলিবলৈ ধৰিছে, বেলেগ বেলেগ ৰঙৰ ৰজি ভেৰাইটি এইবিলাক ফুলি আছে। আৰু এইটো এটা কালাৰ চাওক, ইয়াতে এইটো এটা চাওক, খুব সুন্দৰ। ইয়াতে এইবিলাক চাওক, এইবিলাক সিঙ্গল পেটেলতো খুব সুন্দৰ ফুল ফুলিব লৈছে। আৰু ইয়াতে চাওক, এইটো এটা বেলেগ কালাৰ সিঙ্গল পেটেল। এতিয়া দেখাই আছোঁ। ইয়াতে এইটো এটা গ্ৰাফটিং কৰিবলৈ এইটো 2 মাহ হ'ল। মাছে এইবিলাক ফেব্ৰুৱাৰী মাহত ৰিপৰ্টিং কৰা হৈছিল। গতিকে ৰিপৰ্ট কৰাৰ পিছত এই 5 মাহ মই একো যত্ন লোৱা নাই, কিন্তু এতিয়া কিছু যত্নৰ প্ৰয়োজন হৈছে। এইকাৰণে যত্নৰ প্ৰয়োজন হৈছে আপোনালোকক ইয়াতে দেখাই আছোঁ। এইবিলাক যেহেতু গ্ৰাফটিং এডেনিয়াম, ইয়াতে গ্ৰাফটিং কৰা হৈছে। এই জইনটোৰ গ্ৰাফটিং কৰা হৈছে, ইয়াতে গ্ৰাফটিং কৰা হৈছে। আৰু এই জোপা চাওক, ইয়াতে গ্ৰাফটিং কৰা হৈছে। ওপৰত এনেকৈ ফুল ফুলি আছে। গতিকে এই গ্ৰাফটিঙৰ তলত যিখিনি ব্ৰাঞ্চ ওলাইছে, এইখিনি নৰ্মেল ভেৰাইটি। গতিকে এইখিনি আমি এইবিলাক কাটি দিব লাগিব, এইখিনি। আৰু এই জোপাত মই দেখাইছোঁ আপোনালোকক সুন্দৰ ৰঙৰ গ্ৰাফটিঙৰ তলত এনেকৈ ব্ৰাঞ্চ ওলাইছে, আপোনালোকে লক্ষ্য কৰক ইয়াতে। আৰু এই জোপা দেখিছে যে এই জোপাটো ইয়াতে কি হৈছে, এই গ্ৰাফটিং পজিশ্যনটো এইখিনিত, ইয়াতে গ্ৰাফটিং কৰা হৈছে এইখিনিত। কিন্তু তাৰ তলত এয়া চাওক কিমানবোৰ ব্ৰাঞ্চ ওলাইছে। এনেকৈ ব্ৰাঞ্চ ওলালে অতিৰিক্ত ব্ৰাঞ্চবোৰ আমি কাটি দিব লাগে। ইয়াতে চাওক, এই জোপাৰো এইখিনিতে চাওক। গতিকে ইয়াতে বেলেগ ফুল হৈছে। আৰু এইটো সিঙ্গল পেটেলৰ গ্ৰাফটিং কৰা হৈছিল। গতিকে ইয়াত সিঙ্গল পেটেল ফুলিব। আৰু এইখিনিৰ যদি আমি এই ব্ৰাঞ্চবিলাক কাটি নিদিওঁ, এইখিনি একেবাৰে দুৰ্বল হৈ যাব। 2 মাহ আগতে মই গ্ৰাফটিং কৰিছোঁ। গতিকে ইয়াৰে গ্ৰাফটিঙৰ এই টেপটো খুলি দিব লাগিব, কাটি দিব লাগিব ব্লেডেৰে। গতিকে এনেকৈ এইখিনি মই কেনেকৈ কাটিম আপোনালোকক এতিয়া দেখাই আছোঁ। আৰু এতিয়া যিহেতু ৰিপৰ্ট কৰাৰ 5 মাহ হৈ গ'ল, এতিয়া ইয়াতে মই অলপ খাদ্যও যোগান ধৰিম এই গছবিলাকক। গতিকে কেনেকৈ কি খাদ্য মই দিম আপোনালোকক সবিশেষ জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত গ্ৰাফটিঙৰ তলত যিবিলাক অতিৰিক্ত ব্ৰাঞ্চ আহিছে, এই ব্ৰাঞ্চখিনি আপোনালোকে এই ধৰণে এখন নতুন ব্লেড ল'ব। এই ব্ৰাঞ্চবিলাক এনেকৈ কাটি দিব। দেখিছে, এনেকৈ সুন্দৰভাৱে ব্ৰাঞ্চখিনি কাটি দিব। যিখিনি ইয়াতে অতিৰিক্তভাৱে ওলাইছে, এনেকৈ আপোনালোকে ব্ৰাঞ্চখিনি কাটি দিব। ইয়াতো এই জোপাত দেখিছে, এই জোপাত এই যিটো গ্ৰাফটিং পজিশ্যন, তাৰ তলতে এইটো ব্ৰাঞ্চ এনেকৈ ওলাইছে। এইখিনি আমি ব্লেডেৰে সুন্দৰভাৱে এনেকৈ কাটি দিলোঁ। আৰু এই এজোপা মই দেখাইছোঁ আপোনালোকক। এই জোপাটোৰ তলত যিটো এই ব্ৰাঞ্চ ওলাইছে, এনেকৈ এইখিনি আপোনালোকে এনেকৈ কাটি দিব। এই জোপাৰো মই যিটো অতিৰিক্ত ব্ৰাঞ্চ আছে, এইটো কাটি দিলোঁ। চাওক, এই ব্ৰাঞ্চটো আমি প্লেটেৰে এনেকৈ সুন্দৰভাৱে কাটি দিম। চাওক, এতিয়া আমি যিখিনি ব্ৰাঞ্চ কাটি ল'লে, এইখিনি টিচু পেপাৰেৰে ইয়াৰ যিখিনি বগা বগা আঠা ওলাইছে, আঠাখিনি এনেকৈ মুচি দিব লাগিব। কাটি লোৱাৰ পিছত আপোনালোকে আঠাখিনি এনেকৈ মুচি দিব। এই ধৰণে মুচি পৰিষ্কাৰ কৰি ল'ব। ব্ৰাঞ্চবিলাক কাটি লোৱাৰ পিছত কিচাইড পাউডাৰ উলিয়াই ল'ব। আৰু এডাল এনেকৈ ব্ৰাছ ল'ব, হাতেৰেও দিব পাৰে আপোনালোকে, মই ব্ৰাছেৰে দিওঁ। আৰু ব্ৰাছত অলপমান পানী লগাই লৈছোঁ। লৈ এই যিখিনি ফাংগিচাইড, এই কাটি লোৱা অংশটোত এই ওপৰত এটা প্ৰলেপ সানি দিব। আৰু এই জোপাত দেখিছে
এই ধৰণে প্ৰলেপ এটা দি দিব আৰু এই যে পাতৰ যিখিনি ঠাইত কাটা হৈছে এনেকৈ আপোনালোক প্ৰলেপ এটা দি দিব ফাংগিচাইড পাউডাৰৰ আৰু এই জোপা ইয়াতে কাটিছিলোঁ এই জোপা যিহেতু এইবিলাক মৰুভূমিৰ গোলাপ গতিকে এইবিলাকক মই ৰাসায়নিক সাৰ কেমিকেলযুক্ত সাৰ একো ব্যৱহাৰ কৰা নাই ইয়াৰ বাবে মই ব্যৱহাৰ কৰিম আপোনালোকক দেখাই আছোঁ এয়া বনমিল লৈছোঁ আৰু ইয়াতে এয়া নিমখলি হয় আৰু ইয়া হৰ্ণডাছ মিল মানে জন্তুৰ শিঙৰ গুৰি এইখিনি লৈছোঁ তাৰ লগতে অলপ ফাংগিচাইড পাউডাৰ লৈছোঁ এইখিনি মই ধুনীয়াকৈ মিহলি কৰি লৈছোঁ ইয়াতে সুন্দৰভাৱে ইয়া আপোনালোকক দেখাইছোঁ এই তিনিটা এইখিনি হ'ল স্লো ৰিলিজ ফাৰ্টিলাইজাৰ গতিকে এই খুব লাহে লাহে ইয়াৰ পৰা সাৰবিলাক মাইক্ৰ নিউট্ৰিয়েণ্টছবিলাক উদ্ভিদে ল'ব পাৰিব প্ৰতিজোপা গছতে মই 2 চামুচকৈ দিম এনেকৈ 2 চামুচকৈ দিম প্ৰতিজোপা গছতে আপোনালোকে দেখিছে এই জোপা অলপ সৰু টবত আছে গতিকে ইয়াতে মই প্ৰায় 1.5 চামুচমান দিম এনেকৈ এই জোপাটো দিছোঁ এনেকৈ এনেকৈ প্ৰতিজোপাতেই এই সময়ত আপোনালোকে এই ধৰণে সাৰ প্ৰয়োগ কৰিব লাগিব প্ৰতিজোপা গছতেই যেতিয়া আমি গোটেই যত্ন লোৱাৰ পিছত একেবাৰে শেষত হ'ব আমি ইয়াতে এই ধৰণে পানী দি দিম প্ৰতিজোপাতেই আমি এনেকৈ পানী দি দিম এনেকৈ পানী দিব লাগিব আৰু ভিডিঅ'ৰ শেষত মই মোৰ অন্য এডেনিয়ামৰ কিছু অংশ মই আপোনালোকক দেখাইছোঁ কিছু বেলেগ ভেৰাইটিৰ এডেনিয়াম ইয়াতে আছে আৰু কিছু সংখ্যক বাহিৰতো আছে এনেকৈ আপোনালোকক এইখিনি দেখাইছোঁ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ অন্য এটি ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ